ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। তো কি ভাল খবৰ আজি আপোনালোকক সবিশেষ যেটো জনাব গৈ আছোঁ। অৰুণোদয় আঁচনিকে ধৰি লাখপতি বাইদেউ আঁচনি আৰু লগতে আপোনালোকক যেটো জনাব বিচাৰিছোঁ কৃষক ভাইসকলৰ বাবে আহিছে ভাল খবৰ। কৃষক ভাইসকলে যেহেতু লাভ কৰিব 18 নং কিস্তিৰ ধন। এবাৰ কোনসকল কৃষকে লাভ কৰিব 18 নং কিস্তিৰ ধন আপুনি পাবনে নাপায়, কোনসকল কৃষকক দিয়া হ'ব। তো যেহেতু আপোনালোকক ক'ব খুজিছোঁ বহুতো কৃষকৰ KYC সম্পূৰ্ণ হোৱা নাই, যেহেতু KYC কৰিব পৰা নাই, তো সেই কৃষকসকলৰ নাম বাদ পৰিব নেকি। তো সকলো কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে যেটো দিব ওলাইছোঁ লাখপতি বাইদেউ আঁচনি। লাখপতি বাইদেউ আঁচনি মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। যেহেতু পূজাৰ আগতে আপোনালোকে লাভ কৰিব যেটো 10,000 টকা, যেটো মুখ্যমন্ত্ৰীয়ে যেটো ইতিমধ্যে ঘোষণা কৰিছে আৰু কৈছে, মুখ্যমন্ত্ৰীয়ে যেটো ইংগিত দিছে আপোনালোকক কৈছে যে পূজাৰ আগতে আপোনালোকে লাভ কৰিব পাৰিব 10,000 টকা। কিন্তু চৰকাৰৰ যেহেতু বহুকেইটা আঁচনি যেটো দিব লগা আছে বা আত্মনিৰ্ভৰশীল আঁচনি যেহেতু ইতিমধ্যে যেটো ৰিলিজ কৰি দিয়া হৈছে 25,000 যেহেতু যুৱক যুৱতীক 72,000 টকাকৈ। তো সকলোৱে জানে যেহেতু যোৱা যেটো 30 ছেপ্টেম্বৰত যেটো এই আপোনালোকক 72,000 টকা যেটো যুৱক যুৱতীক ৰিলিজ কৰি দিছে বা চেক বিতৰণ কাৰ্যসূচী যেটো কৰা হৈছিলে। তো এবাৰ যেহেতু আপোনালোকক ক'ব খুজিছোঁ যেহেতু আপোনালোকক চৰকাৰে যেহেতু দিব হয়তো আপোনালোকক লাখপতি বাইদেউ আঁচনি। তো লাখপতি যিবিলাক সেল্ফ হেল্প গ্ৰুপ আছে সেই সেল্ফ হেল্প গ্ৰুপসকলে যেহেতু মহিলাসকলে লাভ কৰিব। আপোনালোকক যেটো ব্যৱসায় কৰাৰ নামত যেটো 10,000 টকা দিম বুলি কৈছিলে, আপোনালোকৰ যেটো ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰপিছত আপোনালোকক যেটো 10,000 টকাকৈ দিয়া হ'ব। কিন্তু কিমান মহিলাই লাভ কৰিব এইটো হৈছে আপোনালোকৰ ডাঙৰ প্ৰশ্ন। যেহেতু বহুতৰে নাম হয়তো কৰ্তন হ'ব পাৰে এই লাখপতি বাইদেউ আঁচনিৰ পৰা। আপুনি ফৰ্ম কেনেকৈ ফাইল কৰিছিলে, আপুনি ফৰ্ম যদি ফাইল কৰোঁতে আপোনাৰ আত্মবীক্ষণ ৰোপণ যেহেতু কাৰ্যসূচী আপোনাৰ গছৰ পুলি যেটো দিব কৈছিলে সেই গছৰ পুলি আপুনি দিছিলে নে নাই, আপোনাৰ গছৰ পুলি আপুনি সম্পূৰ্ণকৈ দিব লাগিব। তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট আপোনালোকৰ সকলো সবিশেষ আপোনালোকক যেটো ফাইল কৰিব লাগিব। তাতে আপোনালোকৰ একো অপশ্যন আপোনালোকৰ থাকিব নালাগিব, মানে আপোনাৰ কোনো ফাইল যদি আপোনালোকৰ খালী ৰৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ নামটো হয়তো বাদ পৰিব পাৰে। তো কিছুমান হয়তো মহিলাৰ যেহেতু এতিয়ালৈকে SMS পোৱা নাই, তো কিছুমানে SMS লাভ কৰিছে। যদি আপুনি SMS পোৱা নাই তেনেহ'লে কি কৰিব, SMS নাপালে আপুনি নাপাব নেকি। তো তেনেকুৱা কথা নহয়, আপুনি SMS নাপালেও পাব। আপুনি যাব লাগিব মহকুমা অফিচত গৈ আপোনালোকৰ যিটো আপোনাৰ অফিচ আছে, আপোনাৰ জিলা যিটো অফিচ আছে সেই তাতে গৈ আপোনালোকে আপোনাৰ যিটো ছাবমিট আছিলে সেই ছাবমিট কৰা আপোনাৰ ফৰ্মখনৰ যদি জেৰক্স কপি আছে তেখেতসকলক আপোনালোকে জনাব পাৰিব যে মোৰ মেছেজ অহা নাই। কিন্তু তেনেকুৱা আপোনালোক যেটো ক'ব খুজিছোঁ বহুতো হিতাধিকাৰীৰ যিহেতু মহিলাৰ এটা বস্তু ভুল কৰিছে। তো বহুতো মহিলাই ভুল কৰিছে, যিখন ফৰ্ম ফাইল কৰিছিলে সেই ফৰ্মখনত তেখেতৰ নম্বৰটো দিব এৰি যেহেতু বেলেগৰ নম্বৰ দিছিলে বা তেনেকৈ হয়তো SMSটো গুচি গৈছে, কিন্তু সেই SMSটো মহিলাজনে পোৱা নাই। তো তেনেকুৱা ভুলৰ বাবে যেহেতু বহুতৰে হয়তো এই প্ৰব্লেমটো দেখা গৈছে, SMS অহা নাছিলে। তো SMS আপুনি নাহিলে আপুনি কি কৰিব, চাওক আপোনাৰ নম্বৰটো যদি আপুনি দিওঁতে পাহৰিছে তেনেহ'লে আপুনি অফিচত গৈ আপুনি খবৰ কৰক, আপুনি কোনটো নম্বৰ দিছিলে তেখেতসকলে নিশ্চয় জনাই দিব আৰু সেই নম্বৰটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো আপোনালোকে তেখেতসকলক ক'লে হয়তো চেঞ্জ কৰি দিব পাৰে। তো আপোনালোকক যদি নামটো অহা নাই বা আপোনাৰ যদি মেছেজটো অহা নাই, তো মেছেজ নাহিলে আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই, মেছেজ নাহিলেও আপুনি লাভ কৰিব পাৰিব। সেই নম্বৰটো আপুনি মনত পেলাওক কোনটো নম্বৰ আপুনি দিছিলে, ঠিক আছে। তো সেই বস্তুটো চালে আপোনাৰ মেছেজটো আপুনি লাভ কৰিব পাৰিব। তো গাইজ আপোনালোক যেটো জনাব বিচাৰিছোঁ লাখপতি বাইদেউ আঁচনিৰ বাবে ভাল খবৰ। আপোনালোকক যেটো অতি শীঘ্ৰে আপোনালোকৰ একাউণ্টত 10,000 টকা দিয়া হ'ব, যেটো মুকলি কৰা হ'ব, যেটো চৰকাৰে ইতিমধ্যে জনাইছে। আৰু আপোনালোকক অতি শীঘ্ৰে আৰু 2 এদিনতে আপোনালোকক পইচা ৰিলিজ কৰি দিব। মাত্ৰ আপোনাৰ বেংকৰ একাউণ্টটো আপুনি ঠিক কৰক। আপোনাৰ বেংকৰ একাউণ্টত যদি KYC দিব লগা আছে আপুনি দি দিয়ক, আপুনি KYC বিলাক সম্পূৰ্ণ কৰক। আপোনাৰ যাতে বেংকৰ কোনো প্ৰব্লেম নাথাকে, তেনেকুৱা আপোনাৰ প্ৰব্লেম থাকিলে হয়তো প্ৰব্লেম হ'ব পাৰে, কিন্তু প্ৰব্লেম নাথাকিলে আপোনাৰ বেংকৰ যদি সম্পূৰ্ণ সকলো যদি ঠিকে থাকে তেনেহ'লে আপোনাৰ একাউণ্টত 10,000 টকা নিশ্চয় সোমাব। তো আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ। তো আপোনাক ক'ব খুজিছোঁ অৰুণোদয় আঁচনিৰ যেহেতু বহুতো মহিলাৰ বাবে লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। প্ৰতিটো সমষ্টিৰ পৰা 10,000কৈ যেহেতু অৰুণোদয় আঁচনি নিৰ্বাচন কৰা হ'ব। আৰু এই অৰুণোদয় আঁচনি আপোনালোকে কেনেকৈ লাভ কৰিব, আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড আধাৰৰ লগত লিংক হ'ব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় 3ৰ সুবিধা লাভ নকৰে। তো আৰু এটা কথা ইয়াত আপোনালোকক যেটো জনাইছে অৰুণোদয়ৰ এবাৰ যেটো নতুন আপডেট যেটো দিছে যে আপোনালোকক পূৰ্বতে যিবিলাকে অৰুণোদয় আঁচনি লাভ কৰি আছিলে সেই অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলেও নতুনকৈ যেহেতু আবেদন কৰাৰ কথা কৈছে। যদি আপুনি পূৰ্বতে লাভ কৰি আছে অৰুণোদয় আঁচনি, তো মোক যোৱাকালি এটা কমেণ্ট কৈছিলে যে মই অৰুণোদয় আঁচনি লাভ কৰি আছোঁ কিন্তু এপ্লাই কৰিব লাগিব নে নালাগে। তো মই ক'ব খুজিছোঁ যিহেতু এপ্লাই কৰিব লাগিব। ইয়াত যিহেতু আপোনালোকক কৈ দিছে স্পষ্টকৈ পূৰ্বতে অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীয়েও নতুনকৈ আবেদন কৰিব লাগিব। ইয়াত আপোনালোকক যিটো জনাইছে
তো যিটো 30ৰ যিটো নটিফিকেশ্যন আছে, যিটো আপডেট আছে, তাত আপোনালোকক যিটো কৈছে যে আপোনালোকক পূৰ্বতে যদি আপুনি লাভ কৰিছিলে অৰুণোদয়, তেনেহ'লে নতুনকৈ আপুনি আকৌ এপ্লাই কৰিব লাগিব। এপ্লাই কৰিলে আপোনালোকৰ বাবে এটা সুবিধা হ'ব কি, মই আপোনালোকক ক'ব খুজিছোঁ, এটা সুবিধা হ'ব যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি থকা নাছিলে, যদি আপুনি যোগ্য হৈও যদি লাভ কৰি থকা নাছিলে, তেনেহ'লে এবাৰ আপুনি যেতিয়া আবেদন কৰিব, আপুনি আবেদন কৰাৰ পিছত আপোনাৰ সেই বস্তুটো ঠিক হৈ যাব আৰু নতুনকৈ যিটো আপডেট হৈ যাব আৰু অৰুণোদয় আঁচনি আপুনি আগৰ দৰে আপুনি লাভ কৰিব পাৰিব। তো এইটো এটা ভাল খবৰ। আৰু চৰকাৰে এই কাৰণটো কৰি দিয়াৰ কাৰণটো হৈছে, আপোনালোকক ক'ব খুজিছোঁ, চৰকাৰে কিহৰ কাৰণে এই বস্তুটো কৰিছে, কাৰণটো হৈছে কি, বহুতো লোক যিহেতু মৃত্যু হৈ যায়, তো মৃত্যু হোৱা লোকবিলাক যিহেতু কোনো ধৰণৰ আপোনালোকৰ যিটো ইনফৰমেশ্যন নাপায় চৰকাৰে, তো নোপোৱাৰ বাবে যিহেতু সেইসকল লোকেও লাভ কৰি থাকে অৰুণোদয় ধন, তো সেইসকলৰ নামবিলাক যিটো কৰ্তন কৰিব পৰা নাই, তো সেইসকলৰ নামবিলাক যিহেতু এবাৰ আবেদন কৰিলে আপোনাৰ সেই বস্তুটো নাহে, তো সেই বস্তুটো নোহোৱা হৈ যাব, মানে আপোনাৰ কোনো ইনফৰমেশ্যন নহ'ব যেতিয়া আবেদন কৰিব নোৱাৰিব। তো যিবিলাক যোগ্য হয় সেই যোগ্যসকলে আবেদন কৰিব পাৰিব আৰু যোগ্যসকলক যিটো চৰকাৰে দিম বুলি কৈছে। তো আপোনাৰ বাৰ্ষিক আয় কিমান লাগিব, আপোনালোক যদি ইয়াত কৈছে যে 2 লাখতকৈ কম হ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু পূৰ্বত আৰু আপোনালোক যিটো কৈছে যে যিবিলাকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা মহিলাসকলে লাভ কৰিব, বিধৱা মহিলা আৰু বিধৱা যিবিলাক ধৰক বিয়া নোহোৱা ছোৱালী আছে সেইসকলে লাভ কৰিব, আৰু বেমাৰত ভুগি থকা লোকসকলে লাভ কৰিব, বৃদ্ধাশ্ৰমত থকা মহিলাসকলে লাভ কৰিব। তো এইসকলক যিটো অৰুণোদয় আঁচনি দিয়া হ'ব 3ৰ সুবিধা। আৰু কোনসকলে লাভ নকৰে, যিবিলাক চৰকাৰী কৰ্মচাৰী আছে, সেই চৰকাৰী কৰ্মচাৰীসকলে লাভ নকৰে, যদি উকিল হয় বা আপুনি যদি এজন বিধানসভাৰ সমষ্টিৰ যদি আপুনি কাম কৰা লোক হয়, তেনে সকল লোকে লাভ নকৰে। আপুনি বিধায়ক আছিলে, তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে। তো যিবিলাক গ্ৰেড 4 চাকৰি কৰা, যিবিলাক গ্ৰেড 4 চাকৰি কৰিছিল আগতে, আপুনি ৰিটায়াৰ হৈ গৈছে, তো তেনেকুৱা লোকে যিটো লাভ কৰিব গ্ৰেড 4 বা আপোনাৰ ৰেগুলাৰ নোহোৱা যিবিলাক চাকৰি আছে, সেই ৰেগুলাৰ নোহোৱা চাকৰি কৰা লোকসকলে যিটো অৰুণোদয় 3ৰ সুবিধা লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু আপোনালোকে ক'ব খুজিছোঁ অৰুণোদয় 3ৰ ফৰ্ম অতি শীঘ্ৰে ৰিলিজ কৰা হ'ব, আপোনালোকে অতি সোনকালে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। তো গাইজ আপোনালোকক যিটো এতিয়া নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, PM কিষাণ আঁচনি। PM কিষাণ আঁচনি লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। PM কিষাণৰ যিটো সুবিধা লাভ কৰিব, এবাৰ বহুতো কৃষকে 2000 টকাকৈ লাভ কৰিব। 2000 টকাকৈ আপুনি কেনেকৈ পাব চাওক, আপোনালোকক যিটো বছৰি 6000 টকা দিয়া হয় আৰু এবাৰ 2000 টকা পাব আপুনি। আৰু কোনসকল কৃষকক দিয়া হ'ব, যিসকল কৃষকৰ EKYC সম্পূৰ্ণ হ'ব। যদি আপোনাৰ EKYC সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে আপুনি EKYC আজি সম্পূৰ্ণ কৰক। আৰু EKYC সম্পূৰ্ণ নকৰিলে আপুনি হয়তো নাপাব পাৰে PM কিষাণ আঁচনিৰ ধন। তো PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপুনি KYC সম্পূৰ্ণ কৰক। KYC কৰাৰ যিহেতু আপোনালোকক মই ক'লোৱেই, বহুকেইটা অপশ্যন আছে, আপোনালোকে ফেচ এথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি কৰিব পাৰে। আপুনি মোবাইল এপ ডাউনলোড কৰি, তাৰপিছত নেক্সট আপুনি PM কিষাণ যিটো ৱেবছাইট আছে তাত গৈও আপুনি কৰিব পাৰে। তাত আপুনি গৈ আপুনি একো কৰিব নালাগে, আপুনি ৱেবছাইটত যাব, আপোনাৰ আধাৰ নম্বৰটো দি দিব। যদিহে আপোনাৰ আধাৰ নম্বৰটো আপোনাৰ লিংক আছে, আধাৰৰ লগত আপোনাৰ OTP আহি আছে, তেনেহ'লে আপুনি নিশ্চয় EKYC কৰিব পাৰিব, আপোনাৰ কোনো ধৰণৰ সমস্যা নাহে। আৰু নেক্সট অপশ্যন যিটো কৈছোঁ আপোনালোক CSC চেণ্টাৰ, আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰে। আপুনি CSC চেণ্টাৰত যোগাযোগ কৰিব পাৰে, তেখেতসকলে আপোনালোকক EKYC কৰি দিয়াত সহায় কৰিব। তো গাইজ আপোনালোকক 3টা বিকল্প আছে, এই 3টা বিকল্পত আপুনি EKYCটো সম্পূৰ্ণ কৰক। আৰু বেনিফিচিয়াৰী ষ্টেটাছটো যদি চোৱা নাই, এবাৰ আপোনালোকে চাই ল'ব, কিয়নো বেনিফিচিয়াৰী ষ্টেটাছটো চালেহে আপুনি গম পাব যে আপোনাৰ কি বস্তু, মানে আপোনাৰ কিহত প্ৰব্লেম হৈ আছে। যদি আপোনাৰ লেণ্ড ছেডিং হোৱা নাই, বা আপোনাৰ KYC হোৱা নাই, বা আধাৰটো বেংক একাউণ্ট ছেডিং হোৱা নাই, তো এই 3টাৰ যদি আপোনাৰ এটা মিছ হৈ থাকে, তো তেনে ক্ষেত্ৰত আপুনি যিহেতু লাভ নকৰে PM কিষাণ আঁচনিৰ ধন। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো অতিকৈ যিটো ভাল খবৰ আপোনালোকৰ বাবে, যিহেতু অহা 5 অক্টোবৰত আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ 18 নং কিস্তি। তো 18 নং কিস্তি পাবৰ বাবে এতিয়া আপোনালোকে এই কামখিনি কৰক। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ খবৰটো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।